হয় কি ক'ব আজি এটা বিশেষ মুহূৰ্তত এই মুহূৰ্তত? হয়, আজি সঁচাকৈ মোৰ কাৰণে বৰ এটা আনন্দৰ দিন, সুখৰ দিন। কাৰণ মই যিহেতু আজিৰ প্ৰায় চাকৰি মই 87ত পাইছিলোঁ। তাৰপিছৰ পৰাই মই সাংবাদিকতা আৰম্ভ কৰিছিলোঁ। প্ৰথমতে মহাজাতি, তেজপুৰৰ পৰা প্ৰকাশিত সাদিয়া সংবাদ, তাৰপিছত গুৱাহাটীৰ কেইবাখন পেপাৰত সেই সময়ত আজিৰ অসম আছিলে, নতুন দৈনিক আছিলে, পূৰ্বাচল আছিলে, এইবিলাকত লিখা মেলা কৰিছিলোঁ। আৰু লিখা মেলাৰ এইটো তেতিয়াৰ পৰাই আহিল। তাৰপিছত মই 13 চনত মোৰ প্ৰথমখন অসমৰ প্ৰেক্ষাপটত চাহ জনগোষ্ঠী জীৱনগাথা কিতাপখন মই প্ৰকাশ কৰিলোঁ। তাৰ পিছৰ পৰা চেগা চুৰুকাকৈ মোৰ গ্ৰন্থ প্ৰকাশ হৈ আছে। আমাৰ শিশু সাহিত্যৰ পৰা এখন কৰিলোঁ। যোৱা বছৰ অসম চৰকাৰে গ্ৰন্থবৰ্ষ 25 বুলি এটা তেওঁ অসম চৰকাৰে বিধানসভাত বোধ হয় এইটো উঠাইছিলে তেওঁলোকে যে এই অহা 25 বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে উদযাপন কৰা হ'ব। সেই কাৰ্যসূচীৰ ভিতৰতে তেওঁলোকে 100গৰাকী যুৱ লেখকক সন্মান জনোৱাৰ কথা কৈছিলে। সেইমতে তেওঁলোকে নিৰ্বাচন কৰি অলৰেডি সন্মানিত কৰিছে। তাৰপিছত তেওঁলোকে পাণ্ডুলিপি বিচাৰিছিলে। অসমৰ বিভিন্ন ক্ষেত্ৰত 22টা টপিক দিছিলে, বিষয় দিছিলে। ইয়াৰ পৰা বাছি পেলাই যিকোনো বিষয়ৰ ওপৰত গ্ৰন্থ নিজে প্ৰস্তুত কৰি চৰকাৰক জমা দিব লাগিব, অসম প্ৰশাসন পৰিষদক জমা দিব লাগিব। আৰু তাতে তেওঁলোকে বাছনি ডক্টৰ সুমন্ত চলিহা তেখেতৰ নেতৃত্বত এটা বাছনি কমিটি কৰি দিছিলে। বাছনি কমিটিয়ে নিৰ্বাচন কৰি আমি জনাত 500ৰো ওপৰত গ্ৰন্থ পাণ্ডুলিপি জমা হৈছিলে। তাৰ পৰা তেওঁলোকে স্ক্ৰুটিনি কৰি আজি ঘোষণা কৰিছে যে 49গৰাকীক ফেলোশ্বিপৰ কাৰণে নিৰ্বাচিত কৰিছে। তাৰ ভিতৰত আমাৰ নামটো যেতিয়া আহিছে অৱধাৰিতভাৱে মই আজি সুখী। মোৰ যিটো পৰিশ্ৰম, মোৰ যিটো কষ্ট এইটো সফল হৈছে বুলি মই ভাবিছোঁ। আৰু এই স্বীকৃতিয়ে মোক আগলৈকো এই ধৰণৰ জাতিটোৰ কাৰণে, জাতিটোৰ লগতে অসমীয়া সাহিত্যলৈ সামান্যতম অৱদান যোগোৱাৰ কাৰণে মোক উৎসাহিত কৰিব। আপোনাৰ কোনখন কিতাপৰ বাবে হেৰি কৰিছে? মই বাছি লৈছিলোঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ চাহ জনগোষ্ঠীৰ অৱদান। সেইখন গ্ৰন্থ? হয় হয়, সেই গ্ৰন্থখন মই প্ৰস্তুত কৰিছোঁ। প্ৰায় 100 পেজৰ এখন গ্ৰন্থ, যিটো মানে বৰাক ভেলীকো মই সামৰি লৈছোঁ।